নমস্কাৰ মই নৱকুকে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান আপুনি যদি 550 টকাত গ্যাস সিলিন্ডাৰ ক্ৰয় কৰি আছে তেনেহলে আপোনাৰ বাবে জৰুৰী খবৰ কিয়নো কিছুদিনৰ পিছতে হয়তো আপুনি 250 টকা বা 300 টকাতে একোটা গ্যাস সিলিন্ডাৰ বা ৰন্ধন গেছ ক্ৰয় কৰিব পাৰিব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ লোকক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 300 টকাকৈ হ্ৰাস পাব পাৰে গেছৰ মূল্য আৰু হেগেই ৰাজ্যত ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে 200 পৰা 300 টকাকৈ প্ৰতিটো সিলিন্ডাৰৰ মূল্য হ্ৰাস কৰাৰ যুঁজা চলোৱা হৈছে আৰু বৰ্তমান 550 টকাত উজ্জ্বলা আঁচনিত প্ৰদান কৰা হৈছে গেছ সিলিন্ডাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে এই মন্তব্য কৰিছে 300 টকাকৈ হ্ৰাস পালে 250 টকাতে পাব একোটা গেছ সিলিন্ডাৰ লগতে ৰন্ধন গেছৰ সাধাৰণ উপভোক্তাকো ৰেহাই দিব চৰকাৰে 200 পৰা 300 টকাকৈ ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক সভাত ৰাজ্যবাসীক উদ্দেশ্যি এই বৃহৎ ঘোষণা কৰিছে এক প্ৰকাৰে ভাল খবৰ বা ভাল ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি 250 টকাতে কিনিব পাৰিব পাৰে ৰন্ধন গেছ 300 টকাকৈ 200 পৰা 300 টকাকৈ যদি হ্ৰাস পোৱা হয় বৰ্তমান আপুনি যদি 550 বা 600 টকাত একোটা উজ্জ্বলা আঁচনিৰ অধীনত ৰন্ধন গেছ ক্ৰয় কৰি আছে তেনেহলে আপুনি 250 বা 300 টকাতে একোটা ৰন্ধন গেছ ক্ৰয় কৰিব পাৰিব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে ৰাজনৈতিক সভাত এনেদৰে ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে ৰাজ্যবাসীক উদ্দেশ্যি ৰন্ধন গেছৰ মূল্যক লৈ কি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য আগবঢ়াইছো এতিয়ালৈকে মই পাৰা নাই কিন্তু মোৰ মূৰত এইটো চিন্তা সোমাই আছে যদি গেছটো অলপ দাম কমাই দিব পাৰি এতিয়া উজ্জ্বলা গেছৰ দাম কিমান 550 হয় না নহয় কিমান 1000 হল যাৰ উজ্জ্বলা নাই যাৰ উজ্জ্বলা আছে তাৰ হল 550 টকা 950 হল যাৰ উজ্জ্বলা নাই এতিয়া 550 যাৰ আছে তাকো যদি 200-300 টকা কমাই দিব পাৰো 950 যাৰ আছে তাকো যদি 200-300 কমাই দিব পাৰো আপোনালোকৰ বহুত সুবিধা হৈ যাব ঘৰখন আপোনালোকে ধুনীয়াকৈ চলাব পাৰিব হয় এতিয়ালৈকে মই পাৰা নাই কিন্তু মোৰ মূৰত এইটো চিন্তা সোমাই আছে যদি গেছটো অলপ দাম কমাই দিব পাৰি এতিয়া উজ্জ্বলা গেছৰ দাম কিমান 550 হয় না নহয় কিমান 1000 হল যাৰ উজ্জ্বলা নাই যাৰ উজ্জ্বলা আছে তাৰ হল 550 টকা 950 হল যাৰ উজ্জ্বলা নাই এতিয়া 550 যাৰ আছে তাকো যদি 200-300 টকা কমাই দিব পাৰো 950 যাৰ আছে তাকো যদি 200-300 কমাই দিব পাৰো আপোনালোকৰ বহুত সুবিধা হৈ যাব ঘৰখন আপোনালোকে ধুনীয়াকৈ চলাব পাৰিব হয় এতিয়ালৈকে মই পাৰা নাই কিন্তু মোৰ মূৰত এইটো চিন্তা সোমাই আছে যদি গেছটো অলপ দাম কমাই দিব পাৰি এতিয়া উজ্জ্বলা গেছৰ দাম কিমান 550 হয় না নহয় কিমান 1000 হল যাৰ উজ্জ্বলা নাই যাৰ উজ্জ্বলা আছে তাৰ হল 550 টকা 950 হল যাৰ উজ্জ্বলা নাই এতিয়া 550 যাৰ আছে তাকো যদি 200-300 টকা কমাই দিব পাৰো 950 যাৰ আছে তাকো যদি 200-300 কমাই দিব পাৰো আপোনালোকৰ বহুত সুবিধা হৈ যাব ঘৰখন আপোনালোকে ধুনীয়াকৈ চলাব পাৰিব হয় এতিয়ালৈকে মই পাৰা নাই কিন্তু মোৰ মূৰত এইটো চিন্তা সোমাই আছে যদি গেছটো অলপ দাম কমাই দিব পাৰি এতিয়া উজ্জ্বলা গেছৰ দাম কিমান 550 হয় না নহয় কিমান 1000 হল যাৰ উজ্জ্বলা নাই যাৰ উজ্জ্বলা আছে তাৰ হল 550 টকা 950 হল যাৰ উজ্জ্বলা নাই এতিয়া 550 যাৰ আছে তাকো যদি 200-300 টকা কমাই দিব পাৰো 950 যাৰ আছে
তাকো যদি 200-300 কমাই দিব পাৰো আপোনালোকৰ বহুত সুবিধা হৈ যাব ঘৰখন আপোনালোকে ধুনীয়াকৈ চলাব পাৰিব হয়